বৰ্তমান প্ৰতিযোগিতামূলক যুগৰ সৈতে খাপ খুৱাই চলিবলৈ শোণিতপুৰৰ খনামুখত শুকুৰবাৰে শুভাৰম্ভ কৰা হয় IAPS কম্পিটিটিভ কোচিং ক্লাছেছ নামৰ এটা সৰ্বভাৰতীয় পৰীক্ষাৰ লগতে অসমৰ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতিৰ প্ৰশিক্ষণ কেন্দ্ৰ। খনামুখ জুপিটাৰ একাডেমীৰ অধ্যক্ষ প্ৰভাস সেনৰ সভাপতিত্বত অনুষ্ঠিত সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে ৰাজেন চেত্ৰীয়ে। কেন্দ্ৰটোৰ প্ৰশিক্ষণৰ বিষয়ত অৱলোকন কৰে সমন্বয় সাহিত্য গোষ্ঠী অসমৰ মুখ্য সম্পাদক যুৱক লেখক কেইবাবাৰো সৰ্বভাৰতীয় পৰীক্ষাত অৱতীৰ্ণ অভিজ্ঞ যুৱক প্ৰাঞ্জল প্ৰতিম বৰাই। অনুষ্ঠানত মুখ্য অতিথি হিচাপে সমাজকৰ্মী কমিছন মিলি আমন্ত্ৰিত অতিথি হিচাপে অৱসৰপ্ৰাপ্ত শিক্ষক হোমনাথ শৰ্মা, শিক্ষক কল্যাণ গগৈৰ লগতে আকসু সহ দল সংগঠনৰ বিষয়ববীয়া ছাত্ৰ ছাত্ৰী অভিভাৱকসকল উপস্থিত থাকে। উল্লেখ্য যে উক্ত প্ৰশিক্ষণ কেন্দ্ৰত অভিজ্ঞ শিক্ষকৰ দ্বাৰা UPSC, APSC, ADRE, SSC, TET, সৈনিক স্কুল এন্ট্ৰেন্স, নৱোদয়া বিদ্যালয়ৰ এন্ট্ৰেন্স ইত্যাদিৰ প্ৰশিক্ষণৰ লগতে ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে কোচিং ক্লাছ কৰা হ'ব বুলি উদ্যোক্তাই জানিবলৈ দিয়ে। আমি খনামুখ IAPS এটা কম্পিউটাৰ এডুকেশ্যন চেণ্টাৰ তাৰ আণ্ডাৰতে এটা অনুষ্ঠান আমি কৰিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ। আমাৰ অনুষ্ঠানটো IAPS কম্পিটিটিভ কোচিং চেণ্টাৰ বুলি আমি সকলোৰে সহযোগিতাত আমি চেষ্টা কৰিছোঁ। ইয়াতে APSC, UPSC, ADRE, TET এক্সাম, সৈনিক এক্সাম, তাৰপিছত আমাৰ নৱোদয় এক্সাম আৰু 6 to 12 লৈকে আমাৰ ইয়াতে জেনেৰেল কোচিং এক্সাম আমি ইয়াত কৰাৰ চেষ্টা কৰিছোঁ। আমাৰ লক্ষ্য থাকিব যে অঞ্চলটোৰ পৰা যিখিনি সুপ্ত প্ৰতিভা অথবা যিখিনি প্ৰতিভা আছে সেই প্ৰতিভাবিলাক অধিক বিকাশ হওক। তাৰ কাৰণে আমি ইয়াতে মেণ্টৰ আমাৰ আছে, ইয়াতে মেণ্টৰসকলে চেষ্টা কৰিব। গতিকে মেণ্টৰসকলৰ যোগেদি এটা প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ'বৰ কাৰণে কেনেদৰে সাজু হ'ব লাগে, কেনেদৰে অধ্যয়ন কৰিব লাগে আৰু কেনেদৰে তেওঁলোকে এটা বিশেষকৈ মেণ্টেল প্ৰেছাৰ তেওঁলোকে হেণ্ডেল কৰিব লাগে, গোটেই কথা বতৰাবিলাক আমি কৰাবৰ কাৰণে আমি চেষ্টা কৰিম। আমাৰ এটা স্বেচ্ছামূলক এটা অনুষ্ঠান, ইয়াত সকলোৱে সহায় সহযোগ, সকলো দল সংগঠন, ৰাইজ, ছাত্ৰ ছাত্ৰী সকলোৱে সহযোগ কামনা কৰিছোঁ। এডমিশ্যন চলি আছে, আপোনালোক ইয়াতে আহক আৰু ইয়াতে এডমিশ্যন লওক আৰু আমাক সহায় সহযোগ কৰক। জামুগুৰি হাটৰ পৰা ৰাতুল হাজৰিকা ৰিপৰ্ট, অসম আদিত্য।